ফালৰ পৰা উপস্থিত বিপুরিয়া সমষ্টিৰ বিধায়ক অমিয় ভূঞা ডাঙৰীয়া প্ৰাগজ্যোতিষপুৰ মণ্ডল বিজেপিৰ সভাপতি পবিত্ৰ দাস ডাঙৰীয়া আমাৰ ফিচাৰী ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ ভাইচ চেয়াৰমেন নবাৰুণ মেধি ডাঙৰীয়া কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদৰ CM তুলিৰাম ৰংহাং ডাঙৰীয়া অসম গণ পৰিষদৰ সাধাৰণ সম্পাদক সুনীল ডেকাকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ অহা 7 তাৰিখে অসমত শেষ পৰ্যায়ৰ লোকসভা নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে 2টা পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল আৰু এটা পৰ্যায়ৰ নিৰ্বাচন হ'লেই 14খন আসনৰ নিৰ্বাচন শেষ হ'ব 7 তাৰিখে আমাৰ গুৱাহাটী ধুবুৰী কোকৰাঝাৰ আৰু বৰপেটা লোকসভা আসনৰ বাবে ভোটদান হ'ব অসমৰ ভিতৰতে এখন সন্মানজনক আসন হ'ল গুৱাহাটী লোকসভা গুৱাহাটী মানে আমাৰ এনেকুৱা এখন মহানগৰ য'ত শদিয়াৰ পৰা ঘৰ আৰু সংসাৰ চলোৱাৰ এটা ডাঙৰ সাৰথি আৰু আশাৰ স্থলী মহানগৰীখন লাহে লাহে ডাঙৰ হৈছে আৰু তাৰ লগে লগে চৰকাৰেও এই মহানগৰীখনক আটক ধুনীয়াকৈ সজাই পৰাই তোলাৰ বাবে প্ৰচেষ্টা চলাইছে আজি আমি গুৱাহাটীত দেখা পাওঁ চাৰিওফালে সুন্দৰ ৰাস্তা উৰণীয়া সেতু ষ্ট্ৰীট লাইট খোৱা পানীৰ ব্যৱস্থা আদি কৰিবৰ বাবে চৰকাৰে প্ৰচেষ্টা চলাইছে আৰু ৰাইজেও তাত সহায় সহযোগিতা কৰিছে আজি গুৱাহাটী মহানগৰীৰ ভাৰতীয় জনতা দলৰ প্ৰতি ৰাইজৰ সহায় আৰু সমৰ্থন আমি